নমস্কাৰ, মই সুভাষ ভট্টাচাৰ্য আকৌ আপোনালোকৰ সন্মুখত অকণমান কথা ক'বলৈ আহিছোঁ। কথাখিনি হ'ল যে আমি ছ'চিয়েল মিডিয়া অনলাইনত দিনটোত বহুতবাৰ দেখিবলৈ পাওঁ, বহুতজনে কোৱা এনেধৰণে যে অমুকটো প্লেনেটৰ গোচৰ অমুকটো ৰাখি থৈছে, চ' তাৰ ইমান ভাল হৈ যাব, ইমানখিনি সুন্দৰ হৈ যাব, কোনো চিন্তা কৰিব লগা নাই, বা তাৰ ইমানখিনি বেয়া হৈ যাব, ইমান নষ্ট হৈ যাব, ডাঙৰ চিন্তা কৰিব লগা আছে। কিন্তু কথাটো হ'ল, এটা কথা আপোনালোকে জানি থ'ব, গোচৰ কোনো এটা প্লেনেটৰ গোচৰ চাৰ্টৰ ওপৰত সেই প্লেনেটটোৰ এফেক্ট বেয়া হওক বা ভাল হওক মেক্স টু মেক্স 25% ডিপেণ্ড কৰিব পাৰে। বাকী 75% ডিপেণ্ড কৰে আপোনাৰ নেটেল চাৰ্ট আৰু দশা চাৰ্টৰ ওপৰত, মানে যিখন জন্মকুণ্ডলী যিটো চাৰ্ট তাৰ ওপৰত আৰু তাত থকা দশাৰ ওপৰত। গতিকে 75%-এ যদি আপোনাক বেয়া কৰিব খোজে, 25%-এ খুব বেছি সেই বেয়াখিনি অকণমান কমাই দিব পাৰে, বা যদি 75% খুব ভাল হ'ব লগা হয় তাৰ লগত 20% এড হৈ যথেষ্ট ভাল হ'ব পাৰে। গতিকে আমি একে এষাৰে কৈ দিওঁ অমুকটো প্লেনেট অমুকত গৈছে, চ' ইয়াৰ বল্লে বল্লে হৈ যাব, কথাটো একদম তেনেকুৱা নহয়। গোচৰ চাৰ্টৰ ওপৰত এজন মানুহৰ ৰিজাল্ট 100% ডিপেণ্ড নকৰে, মেক্স টু মেক্স 25%। মই সুভাষ ভট্টাচাৰ্য, নিউমাৰোলজিষ্ট, এষ্ট্ৰলজাৰ, বাস্তু কনচালটেণ্ট হিচাপে কাম কৰোঁ। নমস্কাৰ। এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চাই থাকিব আৰু আপোনালোকে প্ৰকৃত উপদেশখিনি পাই থাকিব। থেংক ইউ, লগ পাম।